শংকৰঘলাৰ যি ভৈৰৱ পাহাৰ বনাঞ্চল আছে, এই বনাঞ্চলত আগৰে পৰাই সোণালী বান্দৰ আছে। আজিৰ পৰা 2004 চনতে আমি আৰণ্যকে ইয়াতে সোণালী বান্দৰৰ গণনা আমি কৰিছিলোঁ। তেতিয়া দিনতে আমি প্ৰায় 16টা আমি গ্ৰুপ পাইছিলোঁ সোণালী বান্দৰ। আৰু সেই সময়ৰ পৰাই আমি সোণালী বান্দৰৰ সজাগতা সৃষ্টিৰ কাৰণে এই গাঁৱত বিভিন্ন অনুষ্ঠান আমি কৰিছোঁ। কিন্তু আজি অতি দুৰ্ভাগ্যজনকভাৱে এটা ডাঙৰ সোণালী বান্দৰ আপোনালোকে দেখাই পাই আছে এতিয়া। এই সোণালী বান্দৰটো আজি এই মুক্ত হৈ থকা বিদ্যুৎ তাৰত স্পৰ্শ হৈ ইলেক্ট্ৰকিউশ্যন হৈছে। কিন্তু মানে সৌভাগ্যৰ কথা, এতিয়ালৈকে আমি গম পোৱা নাই বান্দৰটো যদিও গছত উঠিছে, কি হয় আমি ক'ব নোৱাৰোঁ, তাক নিৰীক্ষণ কৰি থাকিব লাগিব। এইটো খুবেই দুৰ্ভাগ্যজনক। আৰু ইতিমধ্যে আমি আজি কিছুদিন আগত দেখা পাইছোঁ যে গাঁওখনৰ ভিতৰলৈ সোণালী বান্দৰ আহি আছে। এটা সময়ত কিন্তু অহা নাছিলে। গতিকে এতিয়া হয়তো তাৰ সংখ্যা বাঢ়িছে, আমি বহুদিন তাৰ গণনা আমি কৰা নাই। যদি সংখ্যা বাঢ়িছে বা কিবা কাৰণত গাঁৱৰ ভিতৰলৈ আহিছে, এতিয়া কিন্তু খুব মানে প্ৰয়োজন হৈছে এই গোটেই গাঁওখনৰ যিবিলাক বিদ্যুতৰ তাঁৰ আছে গোটেইবিলাক ইনচুলেটেড কৰিব লাগিব। আৰু ইতিমধ্যে আমি আৰণ্যকৰ সহায়ত এই গাঁওবাসীৰ পৰা কিছু ছিগনেচাৰ কেম্পেইন কৰি APDCL কাৰ্যালয়ত আমি এপ্লিকেশ্যন জমা দিয়া হৈছে। এতিয়া কিন্তু বেছিদিন হোৱা নাই, যোৱা পৰহি দিনে দিয়া হৈছে। গতিকে আমি ভাবোঁ APDCL অতি শীঘ্ৰে শংকৰঘলাৰ বিশেষকৈ এই ভৈৰৱ পাহাৰ বনাঞ্চলৰ আশে পাশে থকা যিবিলাক গাঁও আছে, এই গাঁওবিলাকৰ বিদ্যুৎ তাঁৰবিলাক অনতিপলমে ইনচুলেটেড কৰি পেলাওক। নহ'লে কিন্তু আমি আকৌ সেই কাকৈজনাৰ নিচিনা যি অৱস্থা, সেই অৱস্থা আমি ইয়াত দেখিবলৈ পাওঁ। এইটো কথাও সঁচা যে আচলতে আমি আমাৰ বঙাইগাঁও জিলাৰ যিবিলাক বনাঞ্চলত সোণালী বান্দৰ পোৱা যায়, বিশেষকৈ এই বনাঞ্চলবিলাকত সিহঁতে খোৱা খাদ্যৰ কিন্তু গছৰ সংখ্যাটো খুব বেছি নাই। এইটো এটা খুব লক্ষণীয় কথা। ইতিমধ্যে আমি গৱেষণাও কৰি আছোঁ যে কি কাৰণত তেওঁলোকে গাঁৱৰ ভিতৰলৈ আহি আছে। হয়তো সংখ্যা বাঢ়িছে আৰু খাবলৈ নাটনি হৈছে, সেইকাৰণে গাঁৱলৈ আহে। আৰু যিহেতু বহুদিনৰ পৰাই মানুহবিলাকৰ লগত সংস্পৰ্শত আহিছে, হয়তো তেওঁলোকে এতিয়া গাঁৱত আহিবলৈ ভয় নকৰা হৈছে। এইটো এটা কাৰণ হ'ব পাৰে।